জয় শ্ৰী ৰাধে কৃষ্ণ। আসুৰিক ৰজাসকলৰ অবাঞ্ছিত সামৰিক শক্তিৰ প্ৰভাৱত পৃথিৱী এসময়ত ভাৰাক্ৰান্ত হৈ উঠিছিল। তেতিয়া মাতা বসুন্ধৰা ব্যথিত হৈ ব্ৰহ্মাৰ ওচৰত তেওঁৰ নিজৰ দুখৰ কথা নিবেদন কৰিলে। এটা গাভীৰ ৰূপ ধাৰণ কৰি অশ্ৰুপূৰ্ণ নয়নে মাতা বসুন্ধৰা ব্ৰহ্মাৰ ওচৰত কৰুণভাৱে তেওঁৰ দুখৰ কথা জনালে। তেওঁৰ কথা শুনি ব্ৰহ্মা অত্যন্ত ব্যথিত হৈছিল আৰু অতি সোনকালে তেওঁ পৰমেশ্বৰ ভগৱানৰ আলয় ক্ষীৰ সমুদ্ৰৰ ফালে যাত্ৰা কৰিলে। দেৱাদিদেৱ মহাদেৱ তেওঁৰ নেতৃত্বত সমস্ত দেৱতাসকলে ব্ৰহ্মাৰ অনুগামী হ'ল। মাতা বসুন্ধৰাও তেওঁলোকৰ লগত গৈছিল। ক্ষীৰ সমুদ্ৰৰ তীৰত গৈ উপস্থিত হোৱাৰ পিছত ব্ৰহ্মাই ভগৱান বিষ্ণুক প্ৰাৰ্থনা কৰিব আৰম্ভ কৰিলে। বৈদিক মন্ত্ৰত পুৰুষ সূক্ত নামৰ এক বিশিষ্ট স্তৱ আছে, যাৰ দ্বাৰা দেৱতাসকলে ভগৱান বিষ্ণুৰ বন্দনা কৰে। কোনো ৰকমৰ উপদ্ৰৱ হ'লে স্বৰ্গৰ দেৱতাসকলে সেই উপদ্ৰৱ নিবাৰণৰ কাৰণে ব্ৰহ্মাৰ ওচৰত গৈ প্ৰাৰ্থনা কৰে আৰু তেতিয়া ব্ৰহ্মা ক্ষীৰ সমুদ্ৰত উপস্থিত হৈ বিষ্ণুৰ সহায়ৰ কাৰণে প্ৰাৰ্থনা কৰি তেওঁৰ স্তৱ কৰে। দেৱতাসকলে পুৰুষ সূক্তৰ দ্বাৰা স্তৱ কৰা সত্ত্বেও যেতিয়া পৰমেশ্বৰ ভগৱান বিষ্ণু প্ৰসন্ন নহ'ল, তেতিয়া ব্ৰহ্মাই স্বয়ং তপস্যা কৰিব আৰম্ভ কৰিলে। সেই সময়ত ভগৱান বিষ্ণু ব্ৰহ্মাৰ ওচৰত বাৰ্তা প্ৰেৰণ কৰিলে। তেওঁ ক'লে যে তেওঁ অতি সোনকালে পৰাশক্তিসহ অসুৰ সংহাৰ কৰাৰ কাৰণে পৃথিৱীত অৱতৰণ কৰিব আৰু তেতিয়া দেৱতাসকলে যেন তেওঁক সহায় কৰাৰ কাৰণে তাত উপস্থিত হয়। দেৱতাসকলে যেন অতি কম সময়ৰ ভিতৰত যদুকুলত জন্মগ্ৰহণ কৰে, যি কুলত স্বয়ং ভগৱান শ্ৰীবিষ্ণু আৱিৰ্ভূত হ'ব। লীলা পুৰুষোত্তম ভগৱান শ্ৰীকৃষ্ণ কিয় এই জড়জগতলৈ আহে, সেই সম্বন্ধে ভগৱান শ্ৰীকৃষ্ণই নিজে কৈছে, হে ভাৰত, যেতিয়া ধৰ্মৰ অধপতন হয় আৰু অধৰ্মৰ অভ্যুত্থান হয়, মই তেতিয়া নিজকে প্ৰকাশ কৰি অৱতীৰ্ণ হওঁ সাধুসকলক পৰিত্ৰাণ কৰাৰ কাৰণে আৰু দুষ্কৃতিকাৰীসকলক বিনাশ কৰাৰ কাৰণে আৰু ধৰ্ম সংস্থাপন কৰাৰ কাৰণে মই যুগে যুগে অৱতীৰ্ণ হওঁ। জয় প্ৰভু জগন্নাথ। হৰে কৃষ্ণ হৰে কৃষ্ণ হৰে কৃষ্ণ।